শ্ৰীমন্ত শংকৰদেৱৰ অন্যতম সৃষ্টি ভাওনা। এই ভাওনা সংস্কৃতিক আমি গ্ৰামাঞ্চলৰ কণ কণ শিশুসকলৰ মাজত প্ৰসাৰ কৰাৰ অৰ্থে আৰু এই ভাওনা সংস্কৃতিক আমি এই ছাত্ৰ ছাত্ৰীসকলৰ জৰিয়তে শিকাই বিশ্ব দৰবাৰত ভাওনা সংস্কৃতিক আগুৱাই নিয়াৰ চেষ্টাত যে শ্ৰীমন্ত কৃষ্টি বিকাশ মঞ্চৰ উদ্যোগত উত্তৰ কামৰূপ পুৰণা নামঘৰত দ্বিতীয়বাৰৰ বাবে এইবাৰ যোৱা 15 জুলাই তাৰিখৰ পৰা 15 দিনীয়া ভাওনা কৰ্মশালা অনুষ্ঠিত হৈছে। আজি ভাওনা কৰ্মশালাৰ অন্তিম দিন আৰু আমি আশা কৰিছোঁ যে আমাৰ নৱপ্ৰজন্মক আমি আধ্যাত্মিক চিন্তা চৰ্চা দিয়াৰ লগতে আমি ভাওনাৰ যোগেদি আমি কৃষ্টি সংস্কৃতি সকলো দিশতে যে আমি আগুৱাই নিবৰ কাৰণে শ্ৰীমন্ত কৃষ্টি বিকাশ মঞ্চই প্ৰয়াস অব্যাহত ৰাখিছে আৰু আমি এই শ্ৰীমন্ত শংকৰদেৱৰ অন্যতম সৃষ্টি ভাওনাক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবৰ বাবে আমি শিশুসকলৰ মাজেদি আমি আগুৱাই নিবৰ চেষ্টা কৰা হৈছে আৰু আমি আশা কৰিছোঁ তেখেতসকলে 15টা দিনত যথেষ্ট অভিজ্ঞতা বুটলিছে। আমি দেখিছোঁ প্ৰায় শতাধিক আপোনাৰ শিশুৱে ইয়াত প্ৰশিক্ষাৰ্থী আপোনাৰ প্ৰশিক্ষণ লৈছে যে বায়ন দুলুমণি বৰাৰ তত্ত্বাৱধানত এই প্ৰশিক্ষণ দিয়া হৈছে আৰু আমি শ্ৰীমন্ত কৃষ্টি বিকাশ মঞ্চই ভৱিষ্যতৰ দিনতো যে অসমীয়া কৃষ্টি সংস্কৃতি আৰু ক্ৰীড়াৰ ক্ষেত্ৰত কাম কৰি যোৱাৰ বাবে চিন্তা চৰ্চা কৰিছে। আমি তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি এই ছাত্ৰ ছাত্ৰীসকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ।